Hello everyone, welcome back to my another video. আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ সিলেবাসটো BEd সিলেবাসটো শ্বেয়াৰ কৰি দিওঁ বুলি ভাবিছোঁ আৰু কোনোবাই যদি নোট ডাউন কৰিব বিচাৰে নোট ডাউন কৰি ল'ব মই মানে মুখেৰে কৈহে যাম যে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ সিলেবাসটো মই এনেই দিম বুলি এনেকৈ ভবা নাছিলোঁ কাৰণ ডিব্ৰুগড় আৰু গুৱাহাটীৰ লগত প্ৰায় একেই হয় বস্তুখিনি জাষ্ট অলপ অলপ সিফাল সিফাল আছে কিন্তু প্ৰায় একেখিনিকেই আহে মানে আপুনি এখন ইউনিভাৰ্চিটিৰ কাৰণে যদি পঢ়িছে গোটেইখন ইউনিভাৰ্চিটিৰ কাৰণে প্ৰিপেয়াৰ কৰা নিচিনা হৈ যায় কিন্তু তেজপুৰ ইউনিভাৰ্চিটিখন অকণমান বেলেগ হয় মই যিমান জানো তাৰ অলপ কনচেপ্টবোৰ বেলেগ আৰু অলপ থিয়ৰী হিচাপত আহে যিহেতু তাত মেথছ আৰু ৰিজনিং নাথাকে অকল থিয়ৰী বেছ থাকে পেপাৰখন সেইকাৰণে তাৰ সিলেবাসটো অকণমান বেলেগ হয় কিন্তু বাকী তিনিখনৰ একেই হয় প্ৰায় ষ্টিল মই কোনোবাই খুজিছিলে কাৰণে মই আজি দি দিওঁ বুলি ভাবিছোঁ চ' আমাৰ সিলেবাসটোত ইংলিছৰ ছেকশ্যনটোত থাকিব ভকেবুলাৰী ভইচ এণ্টনিম চিননিম সেইখিনি থাকিব তাৰপৰা টেন্স নেৰেশ্যন প্ৰিপজিশ্যনছ কাৰেকশ্যন অফ চেণ্টেঞ্চেছ এৰাৰ কাৰেকশ্যন কম্প্ৰিহেনচিভ পেছেজ সেইখিনি যোনখিনি আমি দেখি আহোঁ আৰু নৰ্মেলি সেইখিনি থাকিব আৰু তাৰপিছত GK ছেকশ্যনটোত মই কৈ দিছোঁ ইয়াত কি মানে ছেকশ্যনত আহিব ইণ্ডিয়ান হিষ্ট্ৰী আপোনালোকৰ সুধিব পলিটি সুধিব ইণ্ডিয়ানৰ হিষ্ট্ৰী ইণ্ডিয়ান পলিটি জিঅ'গ্ৰাফী আৰ্ট এণ্ড কালচাৰ তেনেদৰে আছামৰ হিষ্ট্ৰী সুধিব পলিটি জিঅ'গ্ৰাফী আৰ্ট এণ্ড কালচাৰ এই দুটা ছেকশ্যন থাকিব তাৰপৰা ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ আণ্ডাৰত সুধিব পাৰে কিবা কিবি দুই এটা থাকিব বৰ বেছিটা নাথাকে জেনেৰেল ছায়েন্সৰ GK থাকিব পাৰে কম্পিউটাৰ ৰিলেটেড GK দুটামান সুধিব পাৰে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন বুলি এটা সুধিব পাৰে মানে ইয়াত আপোনালোকক কি সুধিব পাৰে ৱৰ্ল্ড বেংকৰ কথা সুধিব পাৰে ইউনেস্কোৰ কথা সুধিব পাৰে আৰু যোনটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন তাৰ এষ্টাব্লিছ কেতিয়া হৈছিলে বা তাৰ ফাংচনটো কি সেয়া সুধিব পাৰে তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছটোতো থাকিবই সেইটো দিয়কচোন চবতে আছে কাৰেণ্ট এফেয়াৰ্ছতো আপোনালোকে এৱাৰ্ডছ ৰিলেটেড গেমছ ৰিলেটেড আৰু বুকছ এণ্ড অথাৰ্ছ তেনেকৈ চাব এতিয়া নতুনকৈ যদি কিবা এডুকেশ্যনৰ ক্ষেত্ৰত যদি কিবা ইমপ্লিমেণ্ট হৈছে সেয়া আপোনালোকে আপডেটেড থাকিব সেয়াই কাৰেণ্ট এফেয়াৰ্ছ তাৰপিছত থাৰ্ড ছেকশ্যনটো কৈ দিছোঁ প্ৰথমটো ইংলিছৰ ছেকশ্যনটো ক'লোঁ ছেকেণ্ডটো GK ছেকশ্যনটো ক'লোঁ আৰু থাৰ্ড এতিয়া ৰিজনিং ছেকশ্যনটো কৈ দিছোঁ ৰিজনিঙৰ আণ্ডাৰতো মই যে কৈছিলোঁ SPK ছাৰৰ যোনটো আপোনালোকৰ প্লে'লিষ্ট পাই যাব ইউটিউবত ফৰ ফ্ৰী সেইটো আপোনালোকে চাব তাতে চব আহি যায় ইয়াত যোনখিনি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ চিলেবাছত আছে সেইখিনিয়ে তেওঁ পঢ়াই থৈ দিছে এনালজি ক্লাছিফিকেশ্যন এলফাবেট টেষ্ট ক'ডিং ডিক'ডিং নাম্বাৰ ছিৰিজ লেটাৰ ছিৰিজ number ranking and time sequence blood relations mathematical operations direction test clock and calendar sitting arrangement puzzles mathematical reasoning matrix coding এইখিনি থাকিব আপোনালোকৰ ৰিজনিঙত তাৰপিছত মেথছত আহিব আপোনালোকৰ number and ages mensuration LCM HCF percentage simple equations average কম্পাউণ্ড ইণ্টাৰেষ্ট স্কুৱেৰ এণ্ড কিউব ৰুটছ যোনখিনি আমি সাধাৰণতে ক্লাছ 8ৰ পৰা ক্লাছ 10লৈকে মেথছখিনি দেখিব পাওঁ সেইখিনি বড়োলেণ্ড ইউনিভাৰ্চিটি আৰু বাকী ইউনিভাৰ্চিটিকেইখনৰ কাৰণে চালে হৈ যাব মানে NCERT বুক আপোনালোকে ফ'ল' কৰিব পাৰে ফৰ মেথছ নহ'লে বা ইউটিউবতো আপোনালোকে অভিজিত ছাৰৰ ক্লাছেছবোৰ চাব পাৰে মই অলৰেডি কৈছিলোঁৱেই তাৰপিছত আহিছে টিচিং এপ্টিটিউডৰ আণ্ডাৰত আপোনালোকৰ আহিব কনচেপ্ট অফ টিচিং লাৰ্ণিং প্ৰচেছ টিচিং স্কিলছ টিচিং মেথডছ এণ্ড টেকনিক্স classroom management, teaching evaluation and assessment, concept of teaching learning process, teaching skills, teaching methods and techniques, classroom management, factors affecting teaching, age teaching, attitude towards education, children teaching profession আৰু এইকেইটা টিচিং এপ্টিটিউডৰ যোনকেইটা ইয়াত চাব পইণ্টছ আছে বা যোনকেইটা টপিক আছে সেইখিনি কনচেপ্ট ৱাইজ মোৰ ভাগৰ যোনখিনি নোটছ মই আপোনালোকক বহুতকেইজনে লৈছে তাতো আপোনালোকে পাই গৈছে বুলি মই বুজি পাইছে বুলি মই আশা ৰাখিছোঁ মানে এইখিনি কনচেপ্ট ৱাইজ আপোনালোকে বুজিব লাগিব টিচিং এপ্টিটিউডটো এনেকুৱা মানে আপোনালোকে মুখস্থ কৰি বুজিলে নহ'ব আপুনি বুজিবই লাগিব কনচেপ্টটো যে ইয়াত কি সুধিছে বা ইয়াৰ অৰ্থটো কি হয় আপুনি একজেক্টলি নিজে এজ এ টিচাৰ কথাটো ভাবিব লাগিব মানে আপুনি এজ এ ষ্টুডেণ্টৰ পাৰ্চপেক্টিভৰ পৰা চোৱাতকৈ এজ এ টিচাৰ আপোনালোকে সেইটো বস্তু মানে চাব লাগিব কুৱেশ্যনটো ছল্ভ কৰিব লাগিব টিচিং এপ্টিটিউডত আপোনালোকক কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে জানেনে যে ছাপ'জ এটা ক্লাছৰুমত আপোনালোকৰ 30জন ষ্টুডেণ্টছ আছে এনেকৈ এটা চিনেৰিঅ' দি দিব কুৱেশ্যনটোতে এনেকৈ লিখি দিয়ে কুৱেশ্যনটোতে চিনেৰিঅ'টো দি দিয়ে যে এটা ক্লাছত যেনিবা 30জন আপোনালোকৰ ষ্টুডেণ্টছ আছে তাৰ ভিতৰত এজন দুজনে মানে বহুত উৎপাত কৰি আছে বা চবকে ডিষ্টাৰ্বেঞ্চ দিছে পঢ়াই থকাৰ সময়ত টিচাৰকো দিছে লগৰখিনিকো দিছে তো তাৰ ক্ষেত্ৰত সেই ষ্টুডেণ্টজনৰ প্ৰতি আপুনি কি একশ্যন ল'ব আপুনি পানিছমেণ্ট দিব নে আপুনি তাক বুজাব নে আপুনি প্ৰিন্সিপালৰ ওচৰলৈ যাব নে তাৰ পেৰেণ্টছ কল কৰিব সেনেকুৱা কিছুমান মানে
অপশ্যনছ দিয়ে থাকোঁতেতো আমাৰ গোটেইকেইটাই শুদ্ধ টাইপ লাগে কিন্তু তাৰ ভিতৰত আপুনি এজ এ টিচাৰ কোনটো মানে ভাল হ'ব তাৰ কাৰণেও ভাল হ'ব আৰু চবৰ কাৰণে ভাল হ'ব সেইটোহে আপুনি চুজ কৰিব লাগিব আপুনি তাত পানিছমেণ্ট দিলেতো তাক এদিন দুদিন সি পানিছমেণ্ট খাই থাকিব পিছদিনা আকৌ কৰিব সেয়াও হ'ব পাৰে বা পেৰেণ্টছ কল কৰিলে তাৰ মেণ্টেলিটি বা তাৰ মনত কিবা এটা বেয়া ভাৱ সোমাই যাব পাৰে প্ৰিন্সিপাললৈ গ'লেগৈ প্ৰিন্সিপাললৈ ইমান মানে সৰু কথাবোৰ সাধাৰণতে নিনিবলৈ কয় যে সেয়াও মানে উত্তৰটো ভুল হ'ব পাৰে তো তাৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব যে তাক ফ্ৰণ্ট বেঞ্চত আপুনি বহাব পাৰে বা তাক ভালদৰে বুজালে কাউন্সিলিং দিলে সি বুজি পোৱাকৈ আপুনি কথাবোৰ তাক বুজালে সেয়া আপোনাৰ অপশ্যনটো মানে কাৰেক্ট হ'ব তো তেনেকুৱা ধৰণৰ টিচিং এপ্টিটিউড কিছুমান আহে আপোনালোকে খুব MCQ প্ৰেক্টিছ কৰিব কোনোবাই সুধিছিলে যে কেনেদৰে পঢ়িম ফাৰ্ষ্টতে মই ক'ম যে কনচেপ্টখিনি ভালদৰে বুজি ল'ব তাৰপিছত আপোনালোকে বহুত MCQ প্ৰেক্টিছ কৰিব প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰো চাব প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ ৰিপিট হয় নে নহয় মোক সুধিছিলে ৰিপিট হয় মানে 2-এটা ৰিপিট হয় গোটেইখিনি কথা কোৱা নাই মেথছৰ 2টামান হ'ব আপোনালোকৰ ৰিজনিং 2টামান হ'ব আৰু কি বুলি কয় GK ছেকশ্যনত আপোনালোকৰ 2টামান ৰিপিট হোৱা দেখা যায় আপুনি গোটেইকেইখন পেপাৰ যদি ভালদৰে এনালাইজ কৰে তো মই ক'ম যে টিচিং এপ্টিটিউডৰ কাৰণে আপুনি MCQ খুব প্ৰেক্টিছ কৰিব তাৰপিছত আৰু এটা ছেকশ্যন বড়োলেণ্ড ইউনিভাৰ্চিটিত আছে সেইটো হৈছে এডুকেশ্যন ৰিলেটেড আপোনালোকৰ কুৱেশ্যনছ আহিব এইটো গুৱাহাটী ইউনিভাৰ্চিটিতো আপোনালোকে পাই যাব এইটো ছেকশ্যন তাৰ ভিতৰত আহিব নেশ্যনেল পলিচি অন এডুকেশ্যন যোনটো NEP বুলি আমি কওঁ 3টা ইয়েৰ আপোনালোকে ভালকৈ চাব লাগিব 1986 1992 আৰু 2020 যোনটো এতিয়া বৰ্তমান চলি আছে NEP 2020 যোনটো আমি কওঁ তাৰপিছত এডুকেশ্যনেল কমিশ্যন আৰু কমিটিজ যোন মই এটা নোটত আপোনালোকক প্ৰভাইড কৰিছিলোঁ মুডেলিয়াৰ কমিশ্যন কথাৰী কমিশ্যন চাইমন কমিশ্যন সেইবোৰ কথা কৈছোঁ তাৰপিছত ইউনিভাৰ্চেলাইজেশ্যন অফ এডুকেশ্যন RTE এক্ট যেনিবা RTE এক্ট 2010 সৰ্বশিক্ষা অভিযান SSA সেইবোৰ আপোনালোকে চাব লাগিব তাৰ ৰিলেটেড কুৱেশ্যনছ মানে তাৰ ৰিলেটেড কুৱেশ্যনছ কেনেকুৱা আহিব মানে সেই চনবোৰ সুধিব পাৰে যে এষ্টাব্লিছ কেতিয়া হৈছিলে বা তাৰ ভিতৰত আপোনালোকে SSA বুলি ক'লে অকল চনটো নাচাব এষ্টাব্লিছ কেতিয়া হৈছিলে মই ক'ম যে তাৰ ভিতৰখিনিও চাব যে তাৰ ফাংচনটো কি হয় বা ই কি মানে প্ৰভাইড কৰে এখন স্কুলত সেয়া চাব পাৰে তাৰপিছত ছেকেণ্ডেৰী এডুকেশ্যন যোনটো ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান ৰামছা আমি যোনটো কওঁ সেইটো আপোনালোকে চাব লাগিব তো এডুকেশ্যন ৰিলেটেড আপোনালোকৰ ইয়াৰ চাব পইণ্টছকেইটা মই কৈ দিলোঁ তো টোটেল আমাৰ 6টা ছেকশ্যন আছে বড়োলেণ্ড ইউনিভাৰ্চিটি আণ্ডাৰত প্ৰথমতে ক'লোঁ ইংলিছৰ তাৰপৰা জেনেৰেল নলেজ তাৰপিছত ৰিজনিং তাৰপৰা মেথছ টিচিং এপ্টিটিউড তাৰপৰা এডুকেশ্যন ৰিলেটেড কুৱেশ্যনছখিনি ঠিক আছে আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত কেইখন BEd কলেজ আছে সেয়া মই নেক্সট ভিডিঅ'টোত কৈ দিম নহ'লে এইটো অলপ দীঘল হৈ যাব আৰু ইয়াৰ যদি এণ্ট্ৰেঞ্চৰ কোৱালিফিকেশ্যন বা ইয়াৰ পেটাৰ্ণটো কেনেকুৱা হ'ব সেয়া জানিব ইচ্ছা আছে তেন্তে আপোনালোকক ক'ব মই তাৰো এটা ভিডিঅ' বনাই দিম তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত চিলেবাছটো আপোনালোকক কৈ দিলোঁ আপোনালোকে ভালকৈ শুনিব আৰু লিখি ল'ব আৰু চবৰে চিলেবাছটো প্ৰায় একেই হয় যদি ভালদৰে চাই এখনৰ কাৰণে পঢ়িলে আপোনালোকৰ গোটেইখিনিৰ কাৰণে প্ৰায়খিনিয়ে হৈ যায় কিন্তু ভালকৈ কনচেপ্ট ৱাইজ বুজি ল'বলৈ চেষ্টা কৰিব তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ' বাই